ট্ৰেভেলাৰ 2000 বলেৰো পিকআপ টাটা এচি মেগা জিপ এক্সেল 2000 মাৰুতি অমনি টাটাৰ এচি জিপ মহিন্দ্ৰা বলেৰো টয়টাৰ ইট'ছ হয় 2000 ৱাৰ্ণা 2000 মই আজি আকৌ তেজপুৰ দোলাবাৰীৰ এটা ডিলাৰত ছেকেণ্ড হেণ্ড কাৰ ডিলাৰটোৰ নাম হৈছে স্মাৰ্ট চইচ মই এইটো ডিলাৰৰ ভিডিঅ' আগতে বনাইছোঁ আৰু আজি ইয়াত আৰু কিছুমান নতুনকৈ গাড়ী আনিছে ইয়াত আছে আপোনাৰ বলেৰো পিকআপ আছে ট্ৰেভেলাৰ আছে জিপ এক্সেল আছে এচি আছে তো এই গাড়ীখিনি কণ্ডিশ্যন কি দাম কিমান মডেল কি গোটেইখিনিৰ কথা মই এই ভিডিঅ'টোত কৈ আছোঁ তেতিয়াহ'লে দেৰি নকৰোঁ চিধা ভিডিঅ'টোলৈ আগবঢ়াওঁ তো তেতিয়াহ'লে বন্ধুসকল প্ৰথমতে মই আপোনাক ক'ম এখন ৱাৰ্ণা 2016 হয় ডিজেল হয় এইখন আগৰ ট্ৰাই গিফ্ট চাই লওক গাড়ীৰ কালাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ কাৰ হয় এইখন 2016 ৱাৰ্ণা ডিজেল ভাৰ্জন পিছৰ চকাৰ গ্ৰিপটো দেখাই দিলোঁ অলপ পিছফালৰ পৰা দেখাই দিব গাড়ীখন পিছফালৰ পৰা গাড়ী লুক আৰু এতিয়া মই আপোনালোকক দেখাম ইয়াৰ ইণ্টেৰিয়ৰটো আৰু প্লাছ কিলোমিটাৰটো গাড়ীখন আগফালৰ পৰা অলপ দেখাই দিছোঁ এতিয়া ইয়াৰ মই আপোনালোকক ইণ্টেৰিয়ৰ কিলোমিটাৰ খিনি দেখাই দি আছোঁ ইয়াত আপোনাৰ ফ্ৰণ্টত এয়াৰ বেগ পাই যাব চিট কভাৰ চাই লওক কণ্ডিশ্যন ডেস্কবৰ্ড ইয়াত এচি হিটাৰ ৰানিঙত পাই যাব দুইটা মই কিলোমিটাৰত দেখাই দিওঁ লগত আপোনালোকক কৈছে এইটো চাই লওক 47,493 47,493 কিলোমিটাৰ এখন গাড়ী চলিছে ফাৰ্ষ্ট অনাৰ কাৰ হয় 2016 গাড়ী মই ইয়াৰ পিছৰ চিটৰ কণ্ডিশ্যনখিনি আপোনালোকক অলপ দেখাই দিওঁ ইয়াত মই আপোনালোকক কৈছোঁ ইয়াৰ আপুনি ফ্ৰণ্টত এয়াৰ বেগ পাই যাব মই আপোনালোকক পিছৰ চিটৰ কণ্ডিশ্যনকেইটা দেখাই দিওঁ অলপ তো পিছৰ চিটৰ কণ্ডিশ্যন চাই লওক আৰু এই গাড়ীখনৰ দাম অনাৰ কৈ আছে 6,30,000 এই ৱাৰ্ণাখনৰ দাম তাৰপিছত দেখাইছোঁ এখন আপোনালোকক টয়টাৰ ইট'ছ হয় 2015 গাড়ী এখন ইয়াৰ আগৰ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ অলপ টয়টাৰ ইট'ছ এখন ডিজেল ভাৰ্জন হয় পিছৰ চকাৰ গ্ৰিপ পিছফালৰ পৰা অলপ গাড়ী লুকটো দেখাই দিওঁ তো পিছফালৰ লুক গাড়ীৰ আৰু এতিয়া দেখাম আপোনালোকক মই ইয়াৰ ইণ্টেৰিয়ৰ কিলোমিটাৰ এইকেইটা বস্তু দেখাই দি আছোঁ গাড়ী 2015 তো জেগা একেবাৰে কম আছে তাকে সোমাব চেষ্টা কৰোঁ ইয়াৰ আপোনালোকৰ ডেস্কবৰ্ডটো দেখাইছোঁ প্ৰথমতে ডেস্কবৰ্ড চাই লওক ইয়াতো আপোনালোকে এচি হিটাৰ ৰানিং কণ্ডিশ্যনত পাই যাব প্লাছ মিউজিক চিষ্টেম কোম্পানী ফিটেড আৰু ইয়াৰ কিলোমিটাৰটো কিমান এইটো দেখাই দিছোঁ ইয়াৰ কিলোমিটাৰটো আপোনালোকে ধৰিব পাইছে নিশ্চয় এইটো 67,321 কিলোমিটাৰ গাড়ী চলিছে পিছৰ চিটৰ অলপ কণ্ডিশ্যনটো দেখাই দিওঁ আৰু এইটো চাই লওক গাড়ী পিছফালৰ চিটৰ কণ্ডিশ্যন তলত মেট পাৰা আছে পিছৰ চিট এই টয়টাৰ ইট'ছখন 2015 ডিজেল ভাৰ্জন আৰু ইয়াৰ দামটো কৈ আছে 4,10,000 তাৰপিছত দেখা আছে এখন মহিন্দ্ৰা বলেৰো এখন 2014 হয় গাড়ী আগৰ টায়াৰ গিফ্ট চাই লওক এখন বলেৰো SLX হয় পিছৰ চকাৰ গ্ৰিপ চাই লওক পিছফালৰ পৰা গাড়ী লুক স্পেয়াৰটো দেখাই দিছোঁ স্পেয়াৰ এতিয়া দেখাম ইয়াৰ কিলোমিটাৰ আৰু লগত ইণ্টেৰিয়ৰটো 2014 বলেৰো এখন তো ইয়াৰ মই আপোনালোকক এতিয়া ডেস্কবৰ্ড ইণ্টেৰিয়ৰ চিটৰ কণ্ডিশ্যন দেখাই দি আছোঁ
তলৰ ফ্ল'ৰটো অলপ দেখাই দিছোঁ আৰু এইটো চাই লওক ইয়াৰ ডেক্সবৰ্ড ইয়াত আপোনালোকে মিউজিক চিষ্টেম পাই যাব এচি এতিয়া ৰানিং কণ্ডিশ্যনত পাই যাব কিলোমিটাৰটো কিমান মাত্ৰ দেখাই দিছোঁ আপোনালোকক কিলোমিটাৰটো এইটো চাই লওক 74,103 74,103 কিলোমিটাৰ এই বলেৰোখন চলিছে 2014 কৈছে মডেল পিছৰ চিটৰ কণ্ডিশ্যন অলপ দেখাই দিছোঁ এতিয়া ইয়াৰ মই আপোনালোকক পিছৰ চিটৰ কণ্ডিশ্যন অলপ দেখাই দিওঁ আৰু এই বলেৰোখনৰ দাম অনাৰে কৈ আছে 480 4,80,000 এই বলেৰোখনৰ দাম কৈ আছে 2014 হয় তাৰপিছত মই আপোনালোকক দেখাই আছোঁ এখন টাটাৰ এচি জিপ আগফালৰ পৰা অলপ দেখাই দিছোঁ 2016 হয় এখন গাড়ী টাটাৰ এচি জিপ টায়াৰ কণ্ডিশ্যন ইয়াৰ অলপ দেখিছে বনাইছে গাড়ী চেচিছ পিছৰ চকাৰ গ্ৰিপ এখন 2016 হয় বডি বনোৱা আছে পিছফালৰ পৰা দেখাই দিওঁ এচি জিপ হয় এখন এতিয়া মই ইয়াৰ আপোনালোকক ইণ্টেৰিয়ৰটো অলপ দেখাই দিওঁ তো ইফালৰ পৰা যাবতো জেগা নাই ইফালৰ পৰাই খুলি চাওঁ তো ইয়াৰ ভিতৰৰ কণ্ডিশ্যনটো অলপ চাই লওক ইয়াত আপোনালোকে মিউজিক চিষ্টেম নাপাব তো লগাব লাগিব আছিলে যদি খুলি থৈ দিয়া আছে বাকী কিলোমিটাৰটো প্ৰায় লগক দেখাই দি আছোঁ কিলোমিটাৰটো চাই লওক এইটো 1,03,248 কিলোমিটাৰ এখন গাড়ী এতিয়া ৰানিং হৈছে আৰু এই জিপখনৰ দাম কৈ আছে 180 1,80,000 এই টাটাৰ এচি জিপখনৰ দাম তাৰপিছত এখন দেখাই আছোঁ আপোনাক মাৰুতি চুজুকি চিলেৰিঅ 2014 মডেল এখন VXI হয় আগৰ টায়াৰ কণ্ডিশ্যন চাই লওক ফাৰ্ষ্ট অনাৰ কাৰ পেট্ৰল ভাৰ্জন গাড়ী কালাৰ অৰিজিনেল পেইণ্টতে আছে পিছৰ চকাৰ গ্ৰিপটো অলপ দেখাই দিছোঁ তো পিছৰ চকাৰ গ্ৰিপ আৰু এতিয়া দেখাই আছোঁ ইয়াৰ কিলোমিটাৰ আৰু ইণ্টেৰিয়ৰটো তো ইণ্টেৰিয়ৰটো চাই লওক চিট কভাৰ লগোৱা আছে আৰু মেট পাৰা আছে ডেস্কবৰ্ডটো অলপ দেখাই দিছোঁ ইয়াত আপোনালোকে মিউজিক চিষ্টেম পাই যাব ছনীৰ এচি হিটাৰ ৰানিঙত আছে মই আপোনালোকে ইয়াত কিলোমিটাৰ দেখাই দি আছোঁ তো এক ছেকেণ্ড ইয়াৰ এচি চলিয়ে আছিলে অফ কৰি লওঁ তো ইয়াৰ কিলোমিটাৰটো চাই লওক 52,677 52,677 কিলোমিটাৰ এই চিলেৰ এখন চলিছে আৰু এখনৰ দাম অনাৰে কৈ আছে 350 3.5 লাখ এই চিলেৰখনৰ দাম কৈ আছে তাৰপিছত দেখাই আছোঁ এখন মাৰুতি অমনি এখন 2016 হয় এখনো ফাৰ্ষ্ট অনাৰ ইয়াৰ টায়াৰ কণ্ডিশ্যনকেইটা অলপ দেখাই দিওঁ এখন 2016 হয় তো ৰাইট চাইডৰ আগৰ চকা গ্ৰিপ এখন 8 সিটাৰ হয় ৰাইট চাইডৰ পিছৰ চকা পিছফালৰ পৰা অলপ দেখাই দিওঁ এতিয়া মই ইয়াৰ আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিম প্লাছ কিলোমিটাৰটো
সিট কভাৰ লগোৱা আছে। তলত মেট, ডেস্কবোৰ্ড, ইয়াত আপোনালোকে জিবিচিৰ মিউজিক চিষ্টেম পাই যাব। আৰু ইয়াৰ কিলোমিটাৰটো চাই লওক, এইটো 48,105, 48,105 কিলোমিটাৰ এই মাৰুতি অমনিখন চলিছে 2016। মই আপোনালোকক ইয়াৰ পিছফালৰ চিটৰ কণ্ডিশ্যন দেখাই দি আছোঁ। খুলি লওঁ। পিছৰ চিটৰ কণ্ডিশ্যন চাই লওক। তলত বেড পাৰা আছে। আৰু এই ভানখনৰ দাম অনাৰ কৈ আছে 245, 2,45,000 এই মাৰুতি অমনিখনৰ দাম কৈ আছে। দেখা আছে এখন ৰেনল্টৰ কুইক 2017 মডেল, এখন পেট্ৰল ভাৰ্জন, ফাৰ্ষ্ট অনাৰ কাৰ, অৰিজিনেল পেইণ্টত আছে। লেফ্ট ছাইডৰ আগৰ চকা গ্ৰিপ। মই এতিয়া আপোনালোকক ইয়াৰ ইণ্টেৰিয়ৰটো অলপ দেখাই দিওঁ, লগত কিলোমিটাৰটো। ইয়াৰটো চিট কভাৰ লগোৱা আছে। ডেস্কবোৰ্ড চাই লওক। ইয়াতো আপোনালোকে মিউজিক চিষ্টেম পাই যাব আৰু AC হিটাৰ ৰানিঙতে আছে। LCD স্ক্ৰীনৰ মিউজিক চিষ্টেম। আৰু ইয়াৰ কিলোমিটাৰ মই দেখাইছোঁ, চাওক 60,000 চলিছে গাড়ী, 60,506, 60,506 কিলোমিটাৰ একুৱেটখন চলিছে। ইয়াৰ মই এতিয়া আপোনালোকক পিছফালৰ চিটৰ কণ্ডিশ্যন অলপ দেখাই দিওঁ। তাৰ আগতে অলপ পিছফালৰ পৰা গাড়ী লুকটো দেখাই দিওঁ। এতিয়া দেখাম ইয়াৰ পিছৰ চিটৰ কণ্ডিশ্যন। পিছৰ চিটৰ কণ্ডিশ্যন। আৰু এই কুইকখনৰ দাম কৈ আছে অনাৰে 3,05,000, 3,05,000 এই কুইকখনৰ দাম কৈ আছে। পিছত এখন দেখাই আছোঁ আপোনালোকক জিপ এক্সেল, 2018 হয়, টাটাৰ জিপ এক্সেল 2018 গাড়ী। আগৰ চকাৰ কণ্ডিশ্যন চাই লওক। চেচিছ টু পিছৰ চকা কণ্ডিশ্যন। আৰু ইয়াৰ বডি ওপৰলৈকে বনাই থৈ দিয়া আছে। ইয়াৰ মই আপোনাক ইণ্টেৰিয়ৰটো দেখাই দিওঁ, প্লাছ কিলোমিটাৰটো কিমান চলিছে। ছাইডৰ বডিটো অলপ দেখাই দিছোঁ, পিছফালৰ পৰা দেখাই আছোঁ। ৰাইট ছাইডৰ আগৰ চকা। এইটো চাই লওক। ইয়াৰ ডেস্কবোৰ্ড, চিটৰ কণ্ডিশ্যন। ইয়াৰ এতিয়া মই আপোনাক কিলোমিটাৰ দেখাই দি আছোঁ। তলৰ ফ্ল'ৰটো এবাৰ দেখাই দিছোঁ তলৰ। আৰু ইয়াৰ কিলোমিটাৰটো দেখাই দিওঁ। ইয়াৰ কিলোমিটাৰটো চাই লওক। এইটো 1,27,980 কিলোমিটাৰ, 1,27,980 কিলোমিটাৰ এই জিপ এক্সেলখন ৰানিং হৈছে। আৰু এই জিপ এক্সেলখনৰ দাম অনাৰে কৈ আছে 230 এই জিপ এক্সেল 2018 টাটাৰ খনৰ দাম 230 কৈ আছে। পিছফালৰ বডিৰ কণ্ডিশ্যন মই অলপ দেখাই দিছোঁ অলপ। ইয়াৰ পিছত কৈ আছোঁ আপোনালোকক এখন টাটা AC মেগা এক্সেল হয়। এখন বডি বনাই থৈ দিয়া আছে।
2018 গাড়ী এখন। চকা কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। চাই লওক গ্ৰিপ চকাৰ, ফালে যাব নোৱাৰি, এইফালৰ পৰা দেখাই দিছোঁ অলপ। চাই লওক বডি বনাই থৈ দিয়া আছে। পিছফালৰ পৰা অলপ আপোনালোক দেখাই দি আছোঁ। এইটো ৰাইট ছাইডৰ আগৰ টায়াৰ কণ্ডিশ্যন, বডি ওপৰলৈ বনাই থৈ দিয়া আছে। পিছৰ চকাৰ গ্ৰিপ, চেচিছটো পৰা দেখাই দিছোঁ। মেগা এক্সেল, পিছফালৰ পৰা অলপ দেখাই দিছোঁ গাড়ীৰ। চিট লগোৱা আছে আৰু বডি ওপৰলৈকে বনোৱা আছে। ইয়াৰ এতিয়া মই আপোনাক কিলোমিটাৰটো আৰু ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ। তো চাই লওক ইয়াৰ চিটৰ কণ্ডিশ্যন। ইয়াৰ ডেকবোৰ্ডটো অলপ দেখাই দিছোঁ। তলৰ ফ্ল'ৰটো আৰু এতিয়া দেখাম ইয়াৰ কিলোমিটাৰটো। তো ইয়াৰ কিলোমিটাৰটো চাই লওক, এইটো 70,222 কিলোমিটাৰ, 70,222 কিলোমিটাৰ এখন গাড়ী ৰানিং হৈছে 2018 টাটা AC মেগা এক্সেল। আৰু এই গাড়ীখনৰ দাম অনাৰে কৈ আছে 3,30,000 এই মেগা এক্সেলখনৰ দাম কৈ আছে। ইয়াৰ পিছত দেখাই আছোঁ এখন মাহিন্দ্ৰা বলেৰো পিক আপ, 2015 হয়। এখন চাই লওক, ইয়াৰো বডি ওপৰলৈকে বনাই থৈ দিয়া আছে। পিছফালেও দেখাইছোঁ, তাৰ আগতে মই আপোনালোকক লেফ্ট ছাইডৰ আগৰ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। পিক আপ এখন FB হয়, পাৱাৰ ষ্টেৰিং, চেচিছটো অলপ দেখাই দিছোঁ। তো পিছৰ চকাৰ গ্ৰিপ, পাতি এক্সট্ৰা বহোৱা আছে। আৰু মই ইয়াৰ বডিটো দেখাই দিছোঁ অলপ, চাওক ওপৰলৈকে বডি বনোৱা আছে। পিছফালৰ পৰা অলপ গাড়ীৰ কণ্ডিশ্যনটো অলপ দেখাই দিছোঁ। 2015 বলেৰো হয় এখন পিক আপ FB। আৰু এইটো ৰাইট ছাইডৰ আগৰ চকাৰ গ্ৰিপ, বলেৰো পিক আপ FB। ফালৰ পৰা অলপ চেচিছটো দেখাই দিছোঁ। ইয়াৰ ইণ্টেৰিয়ৰটো আৰু মই কিলোমিটাৰটো আপোনালোকক দেখাই দি আছোঁ। ইয়াৰ ডেকবোৰ্ডটো অলপ দেখাই দিছোঁ। 2015 হয় এখন, তলত মেট পাৰা আছে। চিটৰ কণ্ডিশ্যন, আৰু এই গাড়ীখনৰ কিলোমিটাৰটো মই আপোনালোকক কৈ দি আছোঁ কিমান চলিছে। এইটো চাই লওক, 67,661 কিলোমিটাৰ এই বলেৰো পিক আপ FBখন চলিছে। আৰু এখন গাড়ীৰ দাম অনাৰে কৈ আছে 5,10,000। ইয়াৰ পিছত দেখাই আছোঁ এখন আপোনালোকক ট্ৰেভেলাৰ, 2014 হয়, 4 চকাৰ, মানে 4 চকাৰ মানে 6 চকাৰ নহয়, 4 চকাৰ এখন ট্ৰেভেলাৰ। তো গ্ৰিপ চাই লওক, আগৰ চকা গাড়ী অলপ দেখাই দিছোঁ ছাইডৰ ফালৰ পৰা। তো পিছৰ চকাৰ গ্ৰিপ, পিছফালৰ পৰা অলপ দেখাই দিছোঁ। ওপৰত ৰেলিং লগোৱা আছে গাড়ীৰ।
17 সিটাৰ এখন সিট কেপাচিটি 17 সিটাৰ 2014 হয় মই আপোনালোকক ভিতৰৰ পৰাও দেখাই দি আছোঁ কণ্ডিশ্যন তো চাই লওক তো ড্ৰাইভাৰ সিট অলপ সোমাই লওঁ ভিতৰত ভিতৰৰ সিটৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক অলপ কৈছোঁ আপোনালোকক 17টা সিট কেপাচিটি এই ট্ৰেভেলাৰখনৰ 2014 গাড়ী এখন আৰু যদি পাৰোঁ ইয়াৰ মই আপোনালোকক কিলোমিটাৰটো দেখাবলৈ চাম কিলোমিটাৰটো ইয়াত দেখাই আছে 24,205 কিলোমিটাৰ কিন্তু কমাৰ্চিয়েল গাড়ী 24,205 কিলোমিটাৰটো হ'ব নোৱাৰে তো মিটাৰ চাগে ইয়াৰ বেয়া আছে গাড়ী ৰানিং কণ্ডিশ্যনত আছে মই আপোনালোকক এবাৰ পাৰিলে ষ্টাৰ্ট কৰি দেখাই দিওঁ তো ষ্টাৰ্ট হৈ গ'ল গাড়ী দেখিলে এখন এতিয়া বন্ধ কৰোঁ আৰু এই গাড়ীখনৰ ট্ৰেভেলাৰখনৰ দাম মানে ট্ৰেভেলাৰখনৰ দাম অনাৰে কৈ আছে 5 লাখ টকা এই ট্ৰেভেলাৰখনৰ দাম কৈ আছে মই আপোনালোকক তলৰ ফ্ল'ৰটো অলপ দেখাই দিওঁ পিছফাললৈকে দামটো তোমাক ক'লোৱে 2014 ট্ৰেভেলাৰ আৰু দাম কৈ আছে 5 লাখ গোটেইখিনি গাড়ীৰ মডেল কিলোমিটাৰ আৰু দাম ক'লোঁ আৰু এটা কথা কৈ দিওঁ ডিলাৰ ফালৰ পৰা ৰিফাইনেন্সৰ সুবিধা আছে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডিলাৰ নাম্বাৰ থাকিব আপোনালোকে কণ্টেক্ট কৰিব খুজিলে কৰি চাব পাৰে তো তেতিয়াহ'লে আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগ পাম মোৰ আকৌ ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় অসম